নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰৰ কথা শিকিম। তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰলৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন সময়মতে পোৱা। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তো আজি আমি শিকিম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰৰ বিষয়ে। আমি কেনে ধৰণৰ কাৰ্যবোৰৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিম আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যটো আমি কেনেকৈ লিখিম এই গোটেই কথাখিনি আজি আমি শিকিম। এটা প্ৰথম কথা হ'ল প্ৰেজেন্ট ইনডেফিনিট টেন্সটো হৈছে প্ৰেজেন্ট টেন্সৰ প্ৰথমটো ভাগ, অৰ্থাৎ বৰ্তমান কাল। প্ৰেজেন্ট টেন্স মানে কি আছিলে? বৰ্তমান কাল। বৰ্তমান কালৰ প্ৰথমটো ভাগ হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স। এতিয়া এই প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ প্ৰথমটো ব্যৱহাৰ কথা আহি গ'ল আমি অভ্যাসগত কাম, যিটো হেবিচুৱেল একশ্যন হয়। তোমালোকে লিখি ল'বা যে অভ্যাসগত কাম। যদি অভ্যাসগত কাৰ্য বুজায় কোনো এটা বাক্য তেন্তে সেইটো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব। তোমালোকে বহীত লিখি লোৱা যে অভ্যাসগত কাম বুজাবলৈ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া অভ্যাসগত কাম বুজোৱা কেইটামান টাইম অফ এডভাৰ্ব আছে যিকেইটা ফ্ৰিকুৱেণ্টলি ইউজ কৰি থকা হয় আৰু সেই টাইম অফ এডভাৰ্ববোৰ হৈছে অলৱেজ, জেনেৰেলি, সামটাইম। এইকেইটা লিখি ল'বা তোমালোকে। ৰেৰালি, ৰেগুলাৰলি, often, never, seldom, আৰু আছে তোমাৰ এভৰি ডে হ'ব পাৰে, উইক হ'ব পাৰে, মন্থ হ'ব পাৰে, ইয়েৰ হ'ব পাৰে, এইখিনি। আৰু আছে তোমাৰ ইউজুৱেলি, এইখিনি। অলৱেজ, জেনেৰেলি, সামটাইম, ৰেৰালি, ৰেগুলাৰলি, অফেন, নেভাৰ, সেলডম, এভৰি ডে, এভৰি উইক, এভৰি মন্থ, এভৰি ইয়েৰ, ইউজুৱেলি, এইখিনি যদি থাকে সাধাৰণতে বাক্যটোৱে কোনো অভ্যাসগত কাৰ্যৰ কথা বুজাই থাকে আৰু তেতিয়া আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব। বাক্যটোত যদি কোনো এটা কাৰেক্ট কৰিব দিছে বোলে, ছাপ'জ অলৱেজটো যেনিবা হি অলৱেজ go to school এই বুলি আছে যেনিবা, তো ইয়াত এই বাক্যটোত অলৱেজ শব্দটো আছে, গতিকে এইটো কোনো অভ্যাসগত কাৰ্যৰ কথা বুজাই আছে। তো অভ্যাসগত কাৰ্য বুজোৱাৰ লগে লগে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব। এতিয়া কেনেকৈ লিখিম সেইটো কথা মই পাছত বুজাম, এতিয়াই কৰিলে তোমালোকৰ খেলিমেলি লাগিব। চিষ্টেমেটিকেলি গৈ আছোঁ মই। এতিয়া প্ৰথম কথা আমি পালোঁ যে হেবিচুৱেল একশ্যন, অভ্যাসগত কাম বুজাবলৈ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় আৰু অভ্যাসগত কাৰ্য বুজোৱা কেইটামান টাইম অফ এডভাৰ্ব হ'ল এইখিনি: অলৱেজ, জেনেৰেলি, সামটাইম, ৰেৰালি, ৰেগুলাৰলি, অফেন, নেভাৰ, সেলডম, এভৰি ডে, এভৰি উইক, এভৰি মন্থ, এভৰি ইয়েৰ, ইউজুৱেলি। ঠিক আছে, এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব। তাৰপিছত 2 নম্বৰ পইণ্টটো হ'ল যিবোৰ চিৰন্তন সত্য ঘটনা হয়, যিবিলাকত এটাৰ্নেল ট্ৰুথ একশ্যন হয় বা যিবিলাকত ইউনিভাৰ্চেল ট্ৰুথ হয়, ইউনিভাৰ্চেল ট্ৰুথ বাক্যবোৰ, তাৰমানে চিৰন্তন সত্য ঘটনাবোৰ, ইউনিভাৰ্চেল ট্ৰুথ বাক্যবোৰ, চিৰন্তন সত্য ঘটনাবোৰ আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগে। এতিয়া এই ইউনিভাৰ্চেল ট্ৰুথ মানে কি চোৱা, যিবিলাকে কাৰ্য সদায় একেই, সদায় সত্য। উদাহৰণস্বৰূপে কি ভালদৰে মন কৰিবা, মই যদি কওঁ সূৰ্য পূবফালে উদয় হয়, মানে কি সূৰ্যটো যে পূবফালে উদয় হয়, অতীততো হৈ আহিছে পূবফালে উদয়, বৰ্তমানো হ'ব, বৰ্তমানো হৈ আছে পূবফালে উদয়, আৰু ভৱিষ্যতেও পূবফালে উদয় হয়। ই কোনো চেঞ্জ নহয়। ঠিক আছে, ভৱিষ্যতে গ'লে পিনি পূবফালে উদয় নহ'লে পিনি পশ্চিমফালে হওঁ বুলি ক'লে হ'ব নোৱাৰে, কাৰণ সেইটো চিৰন্তন সত্য ঘটনা। পূবফালে উদয় হয়, পূবফালেই হ'ব, ইয়াত কোনো চেঞ্জিঙৰ কথা নাহে। তো গতিকে এই ইউনিভাৰ্চেল ট্ৰুথ মানে সেইবিলাক। গাখীৰ বগা, আগতে গাখীৰ বেলেগ ৰংটো নাছিলে, ৰঙা আছিলে নেকি, নীলা আছিলে নেকি গাখীৰ ৰংটো, এতিয়া বগা হ'ল, তেনেকুৱাত নহয়। আগতেও বগা, বৰ্তমানেও বগা, আৰু ভৱিষ্যতে কিবা চেঞ্জ হ'ব নেকি গাখীৰৰ কালাৰটো? নহয়, বগাই। গতিকে সেইটো চিৰন্তন সত্য ঘটনা। এতিয়া চোৱা, মই যদি কওঁ যে মই ভাত খাওঁ, তোমালোকে কি বুলি ভাবিবা? এইটো চিৰন্তন সত্য ঘটনা হয়, কাৰণ মই ভাত খাওঁ। কিন্তু এইটো চিৰন্তন সত্য ঘটনা নহয়। কিয় নহয় চোৱা, আজি মই ভাত খাওঁ, মই কাইলৈ হয়তো ভাত নাখাবও পাৰোঁ।
মই বেলেগ কিবা খাই থাকিব পাৰোঁ গতিকে সেইটো চিৰন্তন সত্য ঘটনা হ'ব নোৱাৰে চেঞ্জ কোনো পধ্যে হ'ব নোৱাৰে মই আজি ভাত খাওঁ কাইলৈ মই আজি ভাত নাখাওঁ মই আজি বেলেগ কিবা এটাকে খাই থাকোঁ তেনেকৈ বুলি চেঞ্জ কৰিব পাৰোঁ সেইটো গতিকে চিৰন্তন সত্য নহয় কিন্তু সূৰ্যটো পূবফালে উদয় হয় সূৰ্যটো এনেকৈ ভাবিব পাৰে নেকি যে মই সদায় পূবফালে উদয় হৈ থাকোঁ আজিনো কি পূবফালে উদয় হওঁ যে পশ্চিমফালে উদয় হৈ দিওঁ তেনেকৈ হ'ব পাৰিব নেকি নোৱাৰে গতিকে সেই নোৱাৰা কাৰ্যবিলাকে সেইবিলাকেতেই হৈছে তোমাৰ চিৰন্তন সত্য ঘটনা যিকোনো আমি ভাত খাওঁ এনেকুৱা ধৰণৰ বাক্যবিলাকে চিৰন্তন সত্য হ'ব নোৱাৰে গতিকে চিৰন্তন সত্য মানে সেইবোৰ ঘটনা ঠিক আছে তো চিৰন্তন সত্য যদি হয় তেন্তে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখিব লাগিব দুটা পইণ্ট গ'ল তাৰপিছত 3 নম্বৰ পইণ্টটো লোৱা 3 নম্বৰ পইণ্টটো হৈছে স্থায়িত্ব মানে কি মই কৈ দিছোঁ তোমালোকে লিখি ল'বা পাৰ্মানেন্সি মানে হৈছে তোমাৰ কোন ক'ত স্থায়ীভাৱে বাস কৰে তাক যদি বুজায় তেন্তে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখিব লাগে উদাহৰণস্বৰূপে মই যদি কওঁ যে মই লখিমপুৰত বাস কৰোঁ ঠিক আছে মোৰ এজন খুৰা গুৱাহাটীত বাস কৰে তো এইটো পাৰ্মানেন্সি স্থায়ীভাৱে বাস কৰাৰ কথা বুজাইছে কোন ক'ত বাস কৰে তাক বুজায় যদি তেনেকুৱা ধৰণৰ বাক্য হয় তেন্তে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখিব লাগিব তো 3টা পইণ্ট পালোঁ প্ৰথম পালোঁ হেবিচুৱেল একশ্যন অভ্যাসগত কাম বুজাবলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় 2 নম্বৰ পালোঁ চিৰন্তন সত্য ঘটনা বুজাবলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় 3 নম্বৰ পইণ্ট পালোঁ আমি কোন ক'ত বাস কৰে কোন ক'ত স্থায়ীভাৱে বাস কৰে তাক বুজাবলৈ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে এতিয়া এইখিনি হ'ল তোমাৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ মূল ব্যৱহাৰকেইটা এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্স যে ইমানখিনি কৈ আছোঁ যে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে বুলি এটা ব্যৱহাৰ কেনেকৈ কৰিম প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যটো আমি কেনেকৈ গঠন কৰিম কেনেকৈ লিখিম সেই তালৈ যাওঁতেনে আমি প্ৰথম এতিয়া আমি শিকিব লাগিব ফৰ্মেশ্যনটোৰ বিষয়ে এই টেন্সৰ বাক্যৰ গঠনটো ফৰ্মেশ্যন বা ষ্ট্ৰাকচাৰ যিটো অসমীয়াত গঠন বোলা হয় এতিয়া গঠন প্ৰথম আহিব তোমাৰ ছাবজেক্ট আহিব তাৰপিছত ভাৰ্ব ওৱান আহিব তাৰপিছত অবজেক্ট আহিব এতিয়া কি চাবা প্ৰথম কথা হ'ল মই ভাৰ্ব ওৱানটো প্ৰথম বুজাই লওঁ দেই ভাৰ্ব ওৱানটো কি বুজাই লওঁ তোমালোকে যদি নাজানা এতিয়া চোৱা তোমালোকে যেতিয়া ভাৰ্ব ফৰ্মখিনি চাবা গ্ৰামাৰ তোমালোকে নিশ্চয় দেখিছা যদি তোমালোকৰ গ্ৰামাৰ নাই তেন্তে তোমালোকৰ মোবাইলটোতো নিশ্চয় আছে যাৰ বাবে তোমালোকে ভিডিঅ'বোৰ চাই থাকি পাইছা তোমালোকে প্লে ষ্ট'ৰত গৈ লৈ পিনি ভাৰ্ব ফৰ্মছ বুলি মাৰি দিলে বহুত এপছ দেখিবলৈ পাবা তাৰ যিকোনো এটা এপছ তুমি ডাউনলোড কৰি ল'বা কাৰণ তাত গোটেই ভাৰ্ব ফৰ্মখিনি থাকে যদি গ্ৰামাৰ আছে প্ৰয়োজন নাই যদিহে নাই তুমি যদি প্ৰয়োজন বুলি ভাবা তেন্তে তুমি ভাৰ্ব ফৰ্ম বুলি এই প্লে ষ্ট'ৰৰ পৰা এপছ ডাউনলোড কৰি পাবা বহুত আছে অসংখ্য আছে নিজৰ ইচ্ছামতে যিকোনো এটা ডাউনলোড কৰি ল'বা এতিয়া চোৱা ভাৰ্ব ওৱান বুলি যে কৈছোঁ এতিয়া আমি যদি সেই ভাৰ্ব ফৰ্মখিনি চাওঁ প্ৰথম এটা আছে প্ৰেজেণ্ট ফৰ্ম বুলি আছে তাৰপিছত পাষ্ট ফৰ্ম বুলি আছে তাৰপিছত পাষ্ট পাৰ্টিচিপল বুলি আছে এনেকৈ মই গোটেইখিনি লিখি নাথাকোঁ তোমালোকক 2-এটা বস্তু দেখাম মই বুজাবলৈ গৈ আছোঁ পাষ্ট পাৰ্টিচিপল বুলি আছে তোমালোকে খুব সঘনে ইউজ হৈ থকা তোমালোকে জানা সেইটোৱে লিখিব বিচাৰিছোঁ গো ৱেণ্ট গন ডু ডিড ডান এইকেইটা চবেই নিশ্চয় জানা এতিয়া চাবা দেই এই প্ৰেজেণ্ট ফৰ্মটো যে এইটো প্ৰথম ফৰ্ম হয় নহয় ভাৰ্বৰ গতিকে এইটো কথাই মই V1 বুলি কৈছোঁ ঠিক আছে এইটো পাষ্ট ফৰ্মটো 2 নম্বৰ হয় নহয় গতিকে এইটোক যেতিয়া মই ক'ম V2 বুলি ক'ম গতিকে তোমালোকে V2 বুলি কোৱাৰ লগে লগে বুজিব লাগিব যে মই পাষ্ট ফৰ্মৰ কথা কৈছোঁ আৰু এই 3 নম্বৰ থকাটো কি বুলি ক'ম V3 বুলি ক'ম গতিকে প্ৰেজেণ্ট ফৰ্মটো ভাৰ্বৰ প্ৰথম ফৰ্মটোক মই V1 বুলি ক'ম 2 নম্বৰ পাষ্ট ফৰ্মটোক মই V2 বুলি ক'ম আৰু 3 নম্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটোক মই V3 বুলি ক'ম এই কথাটো তোমালোকে মনত ৰাখিবা নেক্সট টাইম মই আকৌ নুবুজা আৰু V1 V2 V3 মানে কি ঠিক আছে এতিয়া চাবা আমি পালোঁ কি বুলি ফৰ্মেশ্যনটো ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট পালোঁ হয়নে এতিয়া ছাবজেক্ট মানে কি ছাবজেক্ট মানে হৈছে যেতিয়া চেণ্টেন্স এটাত যোনে কামটো কৰি আছে যাৰ বিষয়ে আমি কথাষাৰ কওঁ সেইটোৱে হৈছে ছাবজেক্ট উদাহৰণস্বৰূপে মই ক'ম এতিয়া যে মোৰ দেউতাই সদায় বা মোৰ দেউতাই প্ৰতিদিনে বাতৰি কাকত পঢ়ে মাই ফাদাৰ ৰিড নিউজ পেপাৰ এভৰি ডে My father read newspaper every day. কি বুলি ক'লো যে my father read newspaper every day. এই বাক্যটো ইয়াত এভৰিডে আছে গতিকে আমি জানিম যে প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় অভ্যাসগত কাম বুজাইছে এতিয়া ইয়াত মাই ফাদাৰ ৰিড নিউজ পেপাৰ হয়নে এভৰিডে আছে মোৰ দেউতাই প্ৰতিদিনে বাতৰি কাকত পঢ়ে এতিয়া যে ইয়াত কাৰ্য এটা কথা কৈছে কি কথা কৈছে পঢ়া কথা কৈছে কি পঢ়া বাতৰি কাকত পঢ়া কোনে পঢ়ে
দেউতাই পঢ়ে মোৰ দেউতাই পঢ়ে গতিকে তাত কামটো কৰিছে কোনো কৈছে কাৰ বিষয়ে মোৰ দেউতাৰ বিষয়ে কৈছে গতিকে এইটোৱে হৈছে সাবজেক্ট যাৰ বিষয়ে কয় বা যোনে কামটো কৰে সেইটোৱে হৈছে সাবজেক্ট মই যদি কওঁ ৰাম সদায় স্কুললৈ যায় কোন যায় ৰাম যায় গতিকে সেইটো হ'ব সাবজেক্ট তো সাবজেক্ট মানে হৈছে যাৰ বিষয়ে কোৱা হয় বা যোনে কামটো কৰিব সেইটোৱে হৈছে সাবজেক্ট তাৰপিছত ভাৰ্ব মানে কি ভাৰ্ব মানে হৈছে কাম বুজোৱা শব্দটোক কয় ক্ৰিয়াপদ অসমীয়াত যদি কওঁ যেনে চোৱা ৰাম সদায় স্কুললৈ যায় তাত ভাৰ্ব কোনটো কাম কোনটো বুজাইছে ৰাম বুলি কওঁতে কাম বুজাইছে নেকি নাই বুজোৱা এটা নাম বুজাইছে স্কুললৈ এইটোও নাম কোনো কাম বুজোৱা হোৱা নাই কিন্তু যায় মানে কি সি খোজকাঢ়ি যায় বা গাড়ী যায় যি নহ'লে এটা কাৰ্য হৈছে নাই তো সেইটো হ'ব ভাৰ্ব ভাৰ্ব মানে যিটো কাম বুজোৱা মই সদায় ভাত খাওঁ তাত কাম বুজোৱা শব্দ কোনটো খাওঁটো মানে মই হাতেৰে খাব লাগিব এইটো হয় নহয় এইটো কাম হ'ব গতিকে ইট ভাৰ্বটো সেইটো হ'ব ভাৰ্ব ঠিক আছে এতিয়া চোৱা ইয়াত বুজি পালা সাবজেক্ট মানে হৈছে যোনে কামটো কৰে বা যাৰ বিষয়ে কয় সেইটো হৈছে সাবজেক্ট ভাৰ্ব মানে হৈছে কাম বুজোৱা শব্দটো আৰু সেই সেন্টেন্সটোত বাকি যিটো পোৰশন থাকি যাব যিটো অংশ থাকি যাব সেইটোৱে তোমালোকে অবজেক্ট বুলি ধৰি ল'বা তাৰমানে আলটিমেটলি হয় যাৰ ওপৰত কামটো কৰে সেইটোৱে হৈছে অবজেক্ট এতিয়া এই বাক্যটো যদি চাওঁ মোৰ দেউতাই সদায় বাতৰি কাকত পঢ়ে দেউতাই পঢ়ে কামটো হ'ল পঢ়া সাবজেক্টটো হ'ল মোৰ দেউতা এতিয়া তাত কৰে কি কামটো কিহৰ ওপৰত কামটো কৰে বাতৰি কাকতখনৰ ওপৰত কামটো কৰে গতিকে এই নিউজ পেপাৰটো হৈছে তোমাৰ অবজেক্ট ঠিক আছে তো সাবজেক্ট বুজি পালো ভাৰ্ব বুজি পালো অবজেক্ট বুজি পালো এতিয়া চাবা এতিয়া এটা কথা হ'ল তোমালোকে এইটো লিখি ল'ব লাগিব আৰু এই কথাটো খুব গুৰুত্ব ভালদৰে দিবা তোমালোকে যে যদিহে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশনটো পালো সাবজেক্ট প্লাস ভাৰ্ব ওয়ান প্লাস অবজেক্ট মানে ভাৰ্ব ওয়ান মানে কি বুজি পালা এতিয়া চাবা ইয়াত এটা কথা ভালকৈ মন কৰিবা যে প্ৰেজেন্ট ইনডেফিনিট টেন্সত যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে আমি ভাৰ্বৰ লগত এই ভাৰ্বটো যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটোৰ লগত নিয়ম অনুসৰি এস বা ইএস যোগ কৰিব লাগে এতিয়া চোৱা কি হ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ মানে কি হি সি ইট এনি সিঙ্গুলাৰ নাউন এইখিনি হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব তোমালোকে পাৰ্সন আৰু সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল ফৰ্ম এইবিলাকত যদি ভালদৰে নাজানা প্লুৰেল নাম্বাৰ তেনে মই ভিডিঅ' এটা খুব ছুটি ভিডিঅ' এটা 3-4 মিনিটৰ ভিডিঅ' এটা দিয়া আছে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা মই লিংকত দি দিম সেই ভিডিঅ'টো চাইলে তোমালোকে এইখিনি খুব ধুনীয়াকৈ বুজি পাবা দেই মই এই কথাটো বিশেষকৈ আৰু বেছি দীঘল কৰি নাথাকোঁ কাৰণ যিহেতু ভিডিঅ' এটা দি থোৱা আছে লিংক মই দি দিম তোমালোকে চাই ল'বা এতিয়া ক'লো কি বুলি যে যদিহে প্ৰেজেন্ট ইনডেফিনিট টেন্সত সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে আমি ভাৰ্বৰ লগত নিয়ম অনুসৰি এস আৰু ইএস যোগ কৰিম নিয়ম অনুসৰি য'তে ত'তে মন গ'লে এস মন গ'লে ইএস যোগ কৰিব নোৱাৰো তাতো নিয়ম আছে ঠিক আছে এতিয়া যদিহে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বাহিৰে বেলেগ পাৰসন বেলেগ নাম্বাৰ হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কথা কৈছো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে আমি ভাৰ্বৰ লগত নিয়ম অনুসৰি এস ইএস যোগ কৰিম কিন্তু যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহলে পিনি বেলেগ পাৰসন বেলেগ নাম্বাৰ হয় তেন্তে কিন্তু আমি এস ইএস যোগ নকৰো কেৱল আমি কাৰেক্ট টেন্স কৰোতেনে ব্ৰেকেটটো উঠাই দিম উদাহৰণস্বৰূপে চোৱা এতিয়া উঠন যে মই কৈ আছিলো মাই ফাদাৰ ৰিড নিউজ পেপাৰ এভৰিডে তাক যদি আমি কাৰেক্ট টেন্স কৰো মাই ফাদাৰ ৰিডটোৰ লগত এছ এটা লগাই দিব লাগিব মাই ফাদাৰ ৰিডছ নিউজ পেপাৰ এভৰিডে কাৰণ মাই ফাদাৰটো তাত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তো বুজি পাইছা কথাটো তো কি ক'লো যে সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে আমি ভাৰ্বৰ লগত নিয়ম অনুসৰি এস ইএস যোগ কৰিম আৰু যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় বেলেগ পাৰসন বেলেগ নাম্বাৰ হয় তেন্তে আমি এস ইএস যোগ নকৰো কেৱল ব্ৰেকেটটো উঠাই দিম এতিয়া এস ইএস যে যোগ হয় বুলি ক'লো আৰু নিয়ম অনুসৰি হয় বুলি কৈছো এস বা ইএস ক'তনো যোগ হ'ব সেই নিয়মখিনি এতিয়া আমি শিকিম এস আৰু ইএস যোগ হোৱাৰ নিয়মখিনি শিকিম তোমালোকে প্ৰথম পইণ্টটো লৈ ল'বা তোমালোকে নিশ্চয় ভাৱেল কনসনেন্টৰ বিষয়ে ইতিমধ্যে জানিছা যেহেতু মই ডিটাৰমিনাৰ্ছৰ যিটো প্ৰথম ভিডিঅ' আছিলে আৰ্টিকল সেই আৰ্টিকলৰ ওপৰত মই ভাৱেল আৰু কনসনেন্ট কি খুব ধুনীয়াকৈ বুজাই থোৱা আছে কাৰণ তোমালোকক কৈছো যে প্ৰত্যেকটো ভিডিঅ' মই সিস্টেমেটিক্যালি দি গৈছো সেইটো কাৰণে মই প্ৰথম ডিটাৰমিনাৰ্ছ বুজাইছিলো কাৰণ তোমালোকে যাতে একো অসুবিধা নহয় কোৱাৰ লগে লগে তোমালোকে বুজি পোৱা সেইকাৰণে মই খুব সিস্টেমেটিক্যালি জাহা তাহা ভিডিঅ' নিদিয়াকৈ এটা সিস্টেমত আহি আছো গতিকে তোমালোকে সেই ভিডিঅ'খিনি যদি যোনে নাই চোৱা চাই ল'বা তেতিয়া বহুত সুবিধা হ'ব এতিয়া চোৱা এস ইএস যোগ হোৱাৰ ক্ষেত্ৰত মই ক'বলৈ ওলাইছো যদিহে ভাৰ্বৰ শেষৰ আখৰটো ভাৱেল হয় তেন্তে তাৰ লগত ইএস যোগ হয় কিন্তু যদি ই থাকে তেন্তে তাত কেৱল এস যোগ হয় কি ক'লো ভালকৈ বুজি ল'বা উদাহৰণ দি কৈ দিছো মই কৈছো কি বুলি যে যদি ভাৰ্বৰ শেষৰ আখৰটো ভাৱেল হয়
তেন্তে তাৰ লগত ইএছ যোগ হয় এতিয়া গো ভাৰ্বটোৰ শেষৰ আখৰটো কি ও আছে হয়নে ওটো হৈছে ভাৱেল গতিকে ইয়াত যেতিয়া আমি এছ ইএছ যোগ হোৱাৰ কথা আহিব তেতিয়া ইএছ যোগ হ'ব কিন্তু আকৌ কৈছো যদি ভাৰ্বৰ শেষৰ আখৰটো ই ভাৱেল থাকে তেন্তে তাৰ লগত আকৌ ইএছ যোগ কৰিব নালাগে কেৱল এছ যোগ কৰিলে হ'ল তাৰমানে এই কামটোৰ লগত ইটো আছে এছ যোগ কৰিলে হ'ল ইটো ভাৱেল বুলি যদি আকৌ তুমি যদি COME ইটোটো ভাৱেল গতিকে ইএছ যোগ কৰি দিম বুলি যদি আকৌ যদি ই এটা এনেকৈ কৈ দিয়া তেতিয়া এইটো ভুল হ'ব ইয়াত এছ যোগ হ'ব তাৰমানে কি ক'লো যে ভাৰ্বৰ শেষৰ আখৰটো যদি ই হয় তেন্তে কেৱল এছ যোগ হ'ব ঠিক আছে তাৰপিছত 2 নম্বৰ পইণ্ট লোৱা ভাৰ্বৰ শেষৰ আখৰটো যদি কনসনেন্ট হয় তেন্তে তাৰ লগত এছ যোগ হয় উদাহৰণস্বৰূপে ইট বুলি যদি লওঁ ইট ভাৰ্বটো EATS কি ক'লো যে ভাৰ্বৰ শেষৰ আখৰটো যদি কনসনেন্ট হয় তেন্তে তাৰ লগত এছ যোগ হয় এতিয়া ইট শব্দটো চোৱা শব্দটোৰ লাষ্টৰ আখৰটো কি আছে টি আছে টিটো কনসনেন্ট হয় গতিকে ইয়াত এছ যোগ হয় ঠিক আছে দুটা পইণ্ট গ'ল তাৰপিছত 3 নম্বৰ পইণ্টটো লোৱা 3 নম্বৰ পইণ্টটো লিখা ভাৰ্বৰ শেষৰ আখৰটো যদি y হয় y ৰ আগৰ আখৰটো যদি ভাৱেল হয় তেন্তে তাৰ লগত s যোগ হয় কি ক'লো চোৱা ভাৰ্বৰ শেষৰ আখৰটো যদি y হয় এইটো ভাৰ্ব হয় বাই মানে কিনা হয়নে তো ইয়াৰ শেষৰ আখৰটো y আছে y ৰ আগৰ আখৰটো যদি ভাৱেল হয় y আগৰ আখৰটো কি আছে ইউটো এটা ভাৱেল তো যদি ভাৰ্বৰ শেষৰ আখৰটো y হয় y ৰ আগৰ আখৰটো যদি এটা ভাৱেল হয় তেন্তে তাৰ লগত s যোগ হয় তো ইয়াত হৈ যাব কি 22 বুজি পাইছা নিশ্চয় যদি বুজি নাই পোৱা কমেন্ট কৰি জনাবা মই আকৌ বুজাই দিম নেক্সট চোৱা এইটো আৰু এটা দেখুৱাই দিছো প্লেটো শেষৰ আখৰটো y আছে y ৰ আগৰ আখৰটো কি আছে এটোটো এটা ভাৱেল হয় ভাৱেল পাঁচটা আছিলে এ ই আই ও ইউ হয় নহয় এতিয়া ইয়াত কি আছে এ আছে গতিকে ভাৱেল ভাৰ্বৰ শেষৰ আখৰটো y তাৰ আগৰ আখৰটো এটা ভাৱেল গতিকে তাৰ লগতো s যোগ হ'ব বুজি পালা তিনটা পইণ্ট ক'লো এবাৰ নেক্সট 4 নম্বৰ পইণ্টটো ক'বলৈ ওলাইছে 4 নম্বৰ পইণ্টটো লিখা ভাৰ্বৰ শেষৰ আখৰটো যদি y হয় y ৰ আগৰ আখৰটো যদি কনসনেন্ট হয় তেন্তে তাৰ লগত তেন্তে y আখৰটো উঠি IES যোগ হয় কি ক'লো ভালকৈ বুজি ল'বা ফ্লাই কি বুলি কৈছো যে ভাৰ্বৰ শেষৰ আখৰটো যদি y হয় y ৰ আগৰ আখৰটো যদি কনসনেন্ট হয় ইয়াত y আছে y ৰ আগৰ আখৰটো l আছে l টো এটা কনসনেন্ট তেন্তে আমি y টো উঠাই লৈ পিনি IES যোগ কৰিব লাগিব তো y টো উঠাই দিলো y টো উঠাই কি লিখিলো i এটা লিখি ES যোগ কৰিলো বুজি পালা ঠিক আছে নেক্সট পইণ্ট লিখা নেক্সট 5 নম্বৰ পইণ্ট আৰু এইটো লাষ্ট পইণ্ট হয় এইটো তোমালোকে লিখা যে কোনো এটা ভাৰ্ব উচ্চাৰণ কৰোতে শেষত যদি স উচ্চাৰণ হয় তেন্তে তাৰ লগত ইএস যোগ কৰিব লাগে কি ক'লো ভালকৈ বুজিবা এই দুটা শব্দই চোৱা WATCH WATS এইটো CATCH ক্যাটস সটো কেনেকৈ উচ্চাৰণ কৰিছে মন কৰা WATS ক্যাটস সটো কেনেকৈ কৈছে মন কৰিছা তো এনেকৈ যদি স উচ্চাৰণ হয় তাৰমানে ইয়াত পইণ্টত তুমি এনেকৈও ক'ব পাৰা CH যদি থাকে ES যদি থাকে SH যদি থাকে যদি ভাৰ্বৰ শেষত যদি CH SH বা X এইবিলাক যদি থাকে তেন্তে তাৰ লগত ES যোগ হয় বা হেনেকৈ মনত নাৰাখিলেও কিন্তু তোমালোকে এইটো কথা মনত ৰাখিব পাৰা যদি স উচ্চাৰণ হয় যেনেকৈ WATS সটো মন কৰিবা ভালকৈ ক্যাটস সটো মন কৰিবা ভালকৈ বুজি পাইছানে তো এনেকৈ যদি CH বা স উচ্চাৰণ হয় তেন্তে আমি তাৰ লগত ES যোগ কৰিব লাগে তেন্তে এইটো কি হ'ব WATSES WATCHES WATSES CATSES ঠিক আছে বুজি পাইছা তো এতিয়া আমি যে এই FES যোগ হোৱাৰ নিয়মখিনি কৈ আছো এইখিনি কিহৰ কাৰণে কৈ আছো কাৰণ প্ৰেজেন্ট ইনডেফিনিট টেন্সত সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে আমি SES যোগ কৰিব লাগে কিন্তু এটা কথা মন কৰিবা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰহে হয় কিন্তু বেলেগ পাৰসন বেলেগ নাম্বাৰ হলো ল'ছলি SES যোগ কৰি দিয়ে হেতু ভুল হেতু নকৰিবা কিন্তু কেৱল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলেহে আমি SES যোগ কৰিম ঠিক আছে তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আশা কৰিছো তোমালোকে বুজিব পাৰিছা ঠিক আছে আমি নেক্সট ইয়াৰ আৰু কেইটামান এক্সাৰসাইজ কৰিম হ'ব দিয়া আজিলৈ ধন্যবাদ